নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। CRPF কনষ্টেবল ট্ৰেডছমেন এণ্ড টেকনিকেল পইণ্টাৰ ৰিক্ৰুইটমেণ্ট 2026 মেল ফিমেল। যিহেতু CRPFৰ ফালৰ পৰা ট্ৰেডমেন আৰু টেকনিকেলৰ যিবিলাক ITI লগা পোষ্ট থাকে আৰু লগতে পইণ্টাৰ উইংছৰ অনলাইন এপ্লাই চলিছিলে আপোনালোকৰ 20 তাৰিখ 4 মাহ 2026ৰ পৰা 19 তাৰিখ 5 মাহ 2026লৈকে, মানে মে' মাহৰ 19 তাৰিখলৈকে চলিছিলে। প্ৰায় 9000 ভেকেঞ্চি আছিলে, 9100 কিমানটা পোষ্ট আছিলে। তাতে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এক্সট্ৰাকৈ পোষ্ট আছিলে। আপোনালোকে যদি এপ্লাই কৰিছিলে এইখিনি পোষ্টত নিশ্চয় এডমিট কাৰ্ডৰ অপেক্ষা ৰখি আছে। ফিজিকেল ডেট মই কৈ দিম এইটো ভিডিঅ'তে, ফিজিকেল কেতিয়া মানে হোৱাৰ চান্স আছে। আৰু গোটেই চিলেকশ্যন প্ৰচেছটো আপোনালোকে যদি পাহৰি গৈছে, এপ্লাই কৰি যদি ৰাখি থৈ দিছে, তেন্তে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব। যিটো প্ৰথমৰ ষ্টেজটো হৈছে প্ৰথম ফেজ, প্ৰথমতে আপোনালোকৰ ৰানিঙেই হ'ব, ল'ৰা হওক ছোৱালী হওক কথা নাই, আপোনাৰ ৰানিং হ'ব আৰু হাইট টেষ্টটোত পাছ কৰিব লাগিব। তেতিয়াহে আপুনি নেক্সট ষ্টেপ এক্সাম দিবলৈ পাব। আৰু এক্সাম পাছ কৰাৰ পিছতে কি হয়, এইখিনি ট্ৰেডমেন এণ্ড টেকনিকেল পইণ্টাৰ উইংছৰ যিটো পোষ্ট হয়, এক্সাম পাছ কৰাৰ পিছতে আপোনাৰ চাকৰি নহ'ব, লগালগ মেডিকেল দিবলৈ নাপাব। কিয়নো ইয়াৰ পিছত ট্ৰেড টেষ্ট অনুষ্ঠিত হ'ব। প্ৰতিটো পোষ্টত যিটো পোষ্টতে এপ্লাই কৰে তাৰ ওপৰতে ট্ৰেড টেষ্ট হ'ব। ট্ৰেড টেষ্ট পাছ কৰিলেহে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ পাব, আৰু ডকুমেণ্ট প্ৰপাৰ থাকিলেহে আপুনি মেডিকেল দিবলৈ পাব। আৰু মেডিকেল পাছ কৰিলেহে মেৰিট লিষ্টত যদি আপুনি এক্সামত ভাল স্ক'ৰ কৰিব পাৰে, তেতিয়াহে আপুনি ট্ৰেডমেন টেকনিকেল ৰিক্ৰুইটমেণ্ট 2026 CRPFৰ ফালৰ পৰা অহা পোষ্টখিনিত চাকৰি পাবলৈ সক্ষম হ'ব। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব, এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। তাৰ আগতে ফিজিকেল ডেটটো মই কৈ দিম, আপোনালোকে কেতিয়া মানে হোৱাৰ চান্স আছে। এতিয়া কিন্তু প্ৰিপেৰেশ্যন কৰিব হৈ গ'ল। আপোনালোকে তাৰ আগতে যিসকলে মোৰ ইউটিউব চেনেলত ভিডিঅ' চাই থাকে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। যিকোনো সময়তে CRPFৰ ৰিক্ৰুইটমেণ্টৰ অফিচিয়েল ৱেবছাইটৰ ফিজিকেলৰ এডমিট কাৰ্ড আহি যাব পাৰে, বা ন'টিচ আহি যাব পাৰে ফিজিকেল ৰিলেটেড। মই যেতিয়াই আহে তেতিয়া লগালগ ভিডিঅ' দিলেই যাতে ন'টিফিকেশ্যন পাব পাৰে। তাৰ বাবে ফেচবুকত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব, আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো অকণমান লগৰ বন্ধু বান্ধৱী, দাদা বাইদেউ, ঘৰৰ পৰিয়ালৰ সদস্য সকলোলৈকে শ্বেয়াৰ কৰি দিব, যিসকলে চৰকাৰী চাকৰি বিচাৰি আছে তেওঁলোকৰ সুবিধা হোৱাকৈ। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে যদি চাই পোষ্ট বিভিন্ন ধৰণৰ পোষ্ট আছিলে। ব্ৰেছ বেণ্ডৰ পোষ্ট আছিলে, বাৰ্বাৰ, বিগুলাৰ, কোবলাৰ, কুক, কাৰ্পেণ্টাৰ, ড্ৰাইভাৰ, মালি পোষ্ট আছিলে, মটৰ মেকানিকেল ভেহিকেলৰ পোষ্ট আছিলে, পাইপ বেণ্ড, পেইণ্টাৰ, চাফাই কৰ্মচাৰী, আৰু তাৰপিছত পোষ্ট আছিলে টেইলাৰ, ৱাটাৰ কেৰিয়াৰ, ৱাছাৰমেন। টোটেল যদি পোষ্টৰ সংখ্যাটো চাই ইয়াত কিমান আছিলে, টোটেল 9096টা পোষ্ট আছিলে, আৰু লগতে 79টা ছোৱালীৰ কাৰণে পোষ্ট আছিলে। প্ৰায় মানে 9000+ পোষ্ট যিহেতু আছিলে। তাতে আমাৰ অসমৰ কাৰণে যিহেতু ট্ৰেডমেনৰ পোষ্টখিনি যিহেতু এক্সট্ৰাকৈ পোষ্ট আছিলে, টোটেল 286টা অসমৰ ল'ৰা ছোৱালীৰ কাৰণে পোষ্ট আছিলে। পাইপ বেণ্ডত 5টা আছিলে, বাৰ্বাৰত 6টা, বিগুলাৰত 30টা, কোবলাৰত 3টা, আৰু কুকমেনত 36টা পোষ্ট আছিলে। কাৰ্পেণ্টাৰত 6টা, ড্ৰাইভাৰত বহুত পোষ্ট আছে, 225টা ড্ৰাইভাৰতে পোষ্ট। চৰি, আপোনালোকৰ ভুল হৈ গৈছিলে, এইটো আছামৰ কাৰণে নহয়, এইটো বেলেগ এটা ষ্টেজ হোৱা হৈছিলে। আছামৰ কাৰণে পুনৰ কৈছোঁ চাই লওক। ব্ৰেছ বেণ্ডত 5টা পোষ্ট আছিলে, বাৰ্বাৰত 6টা, বিগুলাৰত 30টা, কোবলাৰত 3টা, কুকমেনত 36টা, কাৰ্পেণ্টাৰত 4টা, ড্ৰাইভাৰত যথেষ্ট পোষ্ট আছে, কিন্তু অসমৰ কাৰণে 81টা ড্ৰাইভাৰত পোষ্ট আছিলে। মালিত আছিলে 4টা, মটৰ মেকানিকেল ভেহিকেলত 74টা, পাইপ বেণ্ডত অসমৰ কাৰণে পোষ্ট নাছিলে। পেইণ্টাৰত 3টা আছিলে, চাফাই কৰ্মচাৰী 14টা, টেইলাৰত 4টা, ৱাটাৰ কেৰিয়াৰত 13টা, আৰু ৱাছাৰমেনত 9টা। টোটেল 286টা আমাৰ অসমৰ ল'ৰাৰ কাৰণে পোষ্ট আছিলে। আৰু ছোৱালীৰ কাৰণে যদি চাই, অসমত 1 নম্বৰতে 2 নম্বৰতে আছে আপোনালোকৰ মাত্ৰ 2টা পোষ্টে আছিলে ছোৱালী। ৱাটাৰ কেৰিয়াৰত 1টা পোষ্ট আছিলে, আৰু ব্ৰেছ বেণ্ডত 1টা পোষ্টত মাত্ৰ ছোৱালীৰ কাৰণে 2টা পোষ্টহে আছিলে CRPF ট্ৰেডমেন এণ্ড টেকনিকেল পোষ্টত। আৰু পইণ্টাৰ উইংছৰ যি 20টা পোষ্ট আছে ন, এইটো অল ইণ্ডিয়া ৱাইজ কাট অফটো যাব, আমাৰ অসমৰ কাৰণে এক্সট্ৰাকৈ পোষ্ট নাথাকে। ইয়াতে যদি চাই আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে বয়সটোতো গম পালে, 18 বছৰ পৰা 23 বছৰলৈকে সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰে। SC ST 5 বছৰ, OBC হ'লে 3 বছৰ এজৰ ৰিলেক্সেশ্যন থাকে। যিহেতু এপ্লাই হৈ গ'ল, এইখিনি কথা এতিয়াও পাতি লাভ নাই। প্ৰথম এতিয়া চিলেকশ্যন প্ৰচেছটো কি হ'ব মই এইটো আপোনালোকক দেখাই আছোঁ। তাৰ আগতে আপুনি ফিজিকেল এক্সামটোত দিবলৈ পাবই আপোনালোকে, যদি এইকেইটা কোৱালিফাই কৰে। দেখিছে, ড্ৰাইভাৰত যদি এপ্লাই কৰে ড্ৰাইভিং টেষ্ট ল'ব, মেকানিকেল মটৰ ভেহিকেল হ'লেও আপোনাৰ ড্ৰাইভিং টেষ্ট ল'ব, লগতে HMV ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। আপুনি তেতিয়াহে কোৱালিফাই কৰিব ডকুমেণ্ট ভেৰিফিকেশ্যনত। আৰু ইয়াতে যদি চাই, অল
ট্ৰেডমেনৰ পোষ্ট চবতে আপোনালোকৰ ট্ৰেড টেষ্টটো কিন্তু দিবই লাগিব কুকমেনত কৰিলে কুকমেনৰ বিষয়ে আপোনালোকৰ ট্ৰেড টেষ্ট দিব লাগিব ৱাটাৰ গিয়ে কুকমেনৰ বিষয়ে দিব লাগিব মালিত কৰি যিটো পোষ্টতে নকওক আপোনালোকৰ কিন্তু ট্ৰেড টেষ্টটো হ'ব ট্ৰেড টেষ্টটো মোষ্ট ইম্পৰ্টেণ্ট তেতিয়াহে আপুনি ট্ৰেড টেষ্ট পাছ কৰিলে বেলেগ ষ্টেজকেইটা দিবলৈ পাব কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যন মেডিকেল দিবলৈ পাব এক্সাম পাছ কৰাৰ পিছত আৰু বহুতে ক'ব যে আমাৰ এইখিনি ৰানিংটো ক'ত অনুষ্ঠিত হ'ব চাওক আমাৰ অসমত 3টা চেণ্টাৰ আছে প্ৰথমটো হৈছে গ্ৰুপ চেণ্টাৰ গুৱাহাটী আমিৰগুক যিটো আমিৰগুকত যিটো গুৱাহাটী চেণ্টাৰ আছে সেইটোত হ'ব সেইটো এটা চেণ্টাৰ আছে 2 নম্বৰতে আছে CRPF খটখটি ডিমাপুৰ মানে ডিমাপুৰৰ যিটো খটখটি গ্ৰুপ চেণ্টাৰ CRPF খটখটি পোষ্ট অফিচ গৌতম বস্তি ডিষ্ট্ৰিক্ট কাৰ্বি আংলং আছাম 782480 খটখটি এটা চেণ্টাৰ আছে আৰু আনটো হৈছে গ্ৰুপ চেণ্টাৰ CRPF উদৰাবন দয়াপুৰ শিলচৰ আছাম এই 3টাৰ ভিতৰতে আপোনালোকৰ যিকোনো এটাত আপোনালোকৰ ফিজিকেলটো পৰিব এই গুৱাহাটীতে পোৱাৰ বৰ বেছি চান্স আছে গুৱাহাটীতে ফিজিকেলটো হ'ব গুৱাহাটী আমিৰগুকৰ যিটো খানাপাৰাৰ ওচৰত CRPFৰ কেম্প আছে তাতে আপোনালোকৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এইটো এডমিট কাৰ্ড যেতিয়া আহিব তেতিয়াহে আমি 100%কে ক'ব পৰা হ'ব PET আপোনাৰ ৰানিংটো কিমান হ'ব চাই লওক আপুনি যদি ড্ৰাইভাৰ CT মটৰ ভেহিকেল মেকানিকেল ভেহিকেলত যদি এপ্লাই কৰিছে কনষ্টেবল গাৰ্ডেনাৰ পেইণ্টাৰ কাৰ্পেণ্টাৰ ব্ৰেছমেন পাইপমেন কোবলাৰ টেইলাৰ আৰু বিগুলাৰ এইকেইটা পোষ্টত যদি এপ্লাই কৰিছে ল'ৰা হ'লে 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব 24 মিনিটৰ ভিতৰত আৰু ছোৱালী যদি হয় 1.6 কিলোমিটাৰ মানে 1600 মিটাৰ ৰানিং কৰিব লাগিব 8 মিনিট 30 ছেকেণ্ডৰ ভিতৰত আৰু তাৰপিছত যদি কুক ৱাটাৰ কেৰিয়াৰ বাৰ হেয়াৰ ড্ৰেছাৰ ৱাছাৰ ওমেনৰ পোষ্ট আছিলে ছোৱালী পোষ্ট আছিলে আৰু চাফাই কৰ্মচাৰী এইকেইটা পোষ্টত যদি এপ্লাই কৰিছে ৰানিঙত বহুত সময় ল'ৰা হ'লে 1.6 কিলোমিটাৰ 1600 মিটাৰ 10 মিনিট সময় পাব আৰু ছোৱালী যদি হয় 12 মিনিট 1.6 কিলোমিটাৰ 1600 মিটাৰ 12 মিনিটকৈ সময় পাব আৰু পইনাৰ উইংছৰ কাৰণে অনলি যিটো ল'ৰা পোষ্টে আছিলে মেছনত যদি আপুনি এপ্লাই কৰিছিলে তেতিয়া 1.6 কিলোমিটাৰ 1600 মিটাৰ 9 মিনিট থাকিব আৰু ইলেক্ট্ৰিচিয়ানত যদি এপ্লাই কৰিছিলে 9 মিনিটে সময় থাকিব এইটোৱে হৈছে ৰানিং আপুনি প্ৰিপাৰেশ্যনটো কিন্তু কৰি থওক ইমান ইজি নহ'ব এতিয়া গৰমটো কিমান চোকা দেখিছে আৰু সম্পূৰ্ণ RFID ৰেডিঅ' ফ্ৰিকুৱেঞ্চি আইডেণ্টিফিকেশ্যন ডিভাইচ RFID লগাই সেন্সাৰ লগাই আপোনাৰ অসম পুলিচত যেনেকৈ ইণ্টাৰভিউ হয় ন আজিকালি সকলোখিনি টেকনিকেল কম্পিউটাৰতে ডিজিটেল মাধ্যমত কিন্তু ফিজিকেলটো হ'ব 1 ছেকেণ্ডটো যদি বেছি লাগে ৰানিঙত সময় কিন্তু আপোনালোকে ডিছকুৱালিফাই বা ফেইল কৰিব এইটো কিন্তু মনত ৰাখিব ইয়াৰ পিছতে কিন্তু হাইট চেষ্ট প্ৰথমতে ৰানিংটো দিছে তাৰপিছত হাইট চেষ্ট যিহেতু লাগিব আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এইখিনি হাইট চেষ্ট থাকিব লাগিব আপুনি এপ্লাই কৰিলে নহ'ব তেতিয়াহে কোৱালিফাই কৰিব পাৰিব এতিয়া D নম্বৰ অপশ্যনটো দেখিছে নহয় কেণ্ডিডেট ফিলিং ইন দ্য কেটেগৰী অফ গাৰোৱালিজ কুমানিজ ডোগৰা মাৰাঠা এণ্ড কেণ্ডিডেট বিলং টু দ্য ষ্টেট ইউটিজ অফ আছাম হিমাচল প্ৰদেশ জম্মু এণ্ড কাশ্মীৰ এণ্ড লাডাখ ৰিজন মানে কি হ'ল ইয়াত আছামটো উল্লেখ আছে ন আমাৰ অসম যিটো নৰ্থ ইষ্টৰ হিলছ এৰিয়াত পৰে সেইকাৰণে যদি জেনেৰেল OBC EWS আৰু SC যদি ল'ৰা হয় সেইকেইটা কাষ্টৰ ল'ৰা হ'লে 165 চেণ্টিমিটাৰ কিন্তু হাইটটো থাকিব লাগিব আৰু জেনেৰেল OBC EWS SC যদি ছোৱালী হয় 155 চেণ্টিমিটাৰ হাইট থাকিবই লাগিব আপুনি তেতিয়াহে হাইটত পাছ কৰিব আৰু যদি আমাৰ অসমৰ ST চিডুল টাইপৰ যদি ল'ৰা হয় যদি চিডুল টাইপৰ ল'ৰা হয় ST মানে চিডুল টাইপৰ যদি ল'ৰা হয় আমাৰ নৰ্থ ইষ্টৰ কাৰণে কিমান হাই লেভেলটো মই দেখাই আছোঁ কেণ্ডিডেট ফিলিং ইন দ্য ফ্ৰম এইটো নহয় আৰু ST মই হাইটটো ইয়াতে যদি পাওঁ ৰিলেক্সেশ্যনত যদি চাই নিশ্চয় 157 চেণ্টিমিটাৰ ল'ৰাৰ কাৰণে লাগিব ইয়াতে যদি চাই কেণ্ডিডেট গোৰ্খা টেৰিটৰী ST যদি চিডুল ট্ৰাইবৰ যদি ল'ৰা হয় 157 চেণ্টিমিটাৰ হাইট লাগিব ল'ৰা হ'লে আৰু ছোৱালী যদি হয় 152.5 চেণ্টিমিটাৰ হাইট হ'লে হৈ যাব ছোৱালী ST চিডুল ট্ৰাইবৰ যদি হয় আৰু ইয়াতে স্পষ্টকৈ দি দিছে ফিমেলৰ কাৰণে বেলেগ আদাৰ এইবোৰ অল ইণ্ডিয়াৰ কাৰণে হাইট এইখিনি চাই কোনো মতলব নাই মুঠতে আমাৰ অসমৰ হাইটটো লাগে ST চিডুল টাইপৰ যদি নৰ্থ ইষ্ট এইটো সৰি মই ওপৰতে থাকি গৈছে B নম্বৰ অপশ্যনটো দেখিছে অল চিডুল ট্ৰাইব কেণ্ডিডেট অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেট এনি ষ্টেট মানে হ'ল নৰ্থ ইষ্ট হিল ৰিজন যিহেতু হয় ST যদি চিডুল ট্ৰাইবৰ ল'ৰা হয় 157 চেণ্টিমিটাৰ হাইট হ'লে হৈ যাব ST যদি অসমৰ ল'ৰা হয় 157 চেণ্টিমিটাৰ হ'লে হ'ব আৰু ছোৱালী যদি হয় মই আগতে 152.5 কৈছিলোঁ সেইটো নহয় 147.5 চেণ্টিমিটাৰ হাইট হ'লে হৈ যাব যদি ছোৱালী হয় ST যদি অসমৰ ছোৱালী হয় একেবাৰে কম লাগে তাৰপিছত নেক্সট হ'ল বডি লাগিব যিসকল মই ডাইৰেক্ট কৈ দিছোঁ এইখিনি পঢ়ি নাথাকোঁ
জেনেৰেল OBC EWS আৰু SC যদি ল'ৰা হয় তেতিয়া 78 চেণ্টিমিটাৰ নৰ্মেল চেষ্টখন থাকিব লাগিব 5 চেণ্টিমিটাৰ ফুলাই 83 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ST শিডিউল টাইপৰ যদি ল'ৰা হয় তেতিয়া 76 চেণ্টিমিটাৰ নৰ্মেল বডি হ'লেও হ'ব 5 চেণ্টিমিটাৰ ফুলাব লাগিব 81 চেণ্টিমিটাৰ হ'ব লাগিব এইকেইটা আপুনি ভালদৰে শুনি ল'ব আৰু ছোৱালী কোনো ধৰণৰ যিহেতু চেষ্ট নোজোগে তাৰপিছতে ফিজিকেল পাছ কৰাৰ পিছতে আপোনাৰ কম্পিউটাৰত এক্সাম হ'ব এইখিনি এক্সামৰ বিষয়ে এতিয়া আলোচনা নকৰোঁ এতিয়া যিহেতু মষ্ট ইম্পৰ্টেণ্ট ফিজিকেল কেতিয়া হ'ব তাৰপিছতে এক্সাম পাছ কৰিলে আপোনালোকৰ এক্সামত 0.25কে নিগেটিভ মাৰ্কিং থাকিব ইয়াত ধুনীয়াকৈ লিখা আছে নিগেটিভ মাৰ্কিং অফ 0.25 মাৰ্ক 0.4টা যদি ভুল কৰে শুদ্ধ এনচাৰ কৰে তাৰে 5টা ধৰি লওক কৰিলে আপুনি 4টা যদি ভুল কৰে তেতিয়া তাৰ শুদ্ধ হোৱা নাম্বাৰটো কাট খাই থাকিব মানে একটো গুচি যাব এক্সামৰ পিছতে আপোনাৰ এইখিনি টেষ্টত কি হ'ব এইবোৰ বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম এইটো ভিডিঅ' আলোচনা কৰি গ'লে বেছি দীঘলীয়া হৈ যাব এতিয়া মষ্ট ইম্পৰ্টেণ্ট প্ৰথমতে যিহেতু ফিজিকেল টেষ্টে হ'ব ফিজিকেলটো আপোনাৰ কেতিয়া হোৱাৰ সম্ভাৱনা আছে মই এইটো কৈ দিছোঁ আপোনালোকে 5 কিলোমিটাৰ 1600 মিটাৰ যিসকল ল'ৰা ছোৱালীয়েতো পুলিচৰ কাৰণে প্ৰেক্টিছ কৰি আছে টেনশ্যনে নাই কিন্তু যিসকলে নাই কৰা কিন্তু গৰমটো দেখিছে আৰু সম্পূৰ্ণ ডিজিটেলাইজ মাধ্যমত যিহেতু ফিজিকেলটো হ'ব সেইকাৰণে কিন্তু আপোনালোকে প্ৰিপেৰেশ্যন কৰিব কিন্তু হৈ গ'ল আপোনালোকৰ ফিজিকেলটো মই কৈছোঁ শুনক SSC GD কনষ্টেবলৰ ফিজিকেল হ'বলৈ গৈ আছে আৰু আগত যিখিনি 23 ৰিক্ৰুইটমেণ্ট আহিছে 24 যিখিনি SSC GD আছিলে প্ৰায় একেলগে হোৱা দেখিছিলে তাত কিন্তু CRPFৰ ট্ৰেডমেনৰ পোষ্টখিনি ফিজিকেল প্ৰথমতে হৈছিলে তাৰপিছতে SSC GD হৈছিলে সেইকাৰণে একো ক'ব পৰা নাযায় হয়তো SSC GD কনষ্টেবলৰ ৰানিঙতকৈ আগতেই কিন্তু আপোনালোকৰ CRPF ট্ৰেডমেনৰ ৰানিংখিনি হৈ যাব পাৰে নহ'লেও SSC GD কনষ্টেবলৰ প্ৰথমতে ৰানিং হ'ব CRPFৰ কেম্পবিলাকত যিহেতু SSC GD ৰানিং হয় সেই ৰানিংটো খতম হ'ব হয়তো 4-5 দিনৰ পিছতে CRPF ট্ৰেডমেন টেকনিকেলৰ ৰানিং ষ্টাৰ্ট হৈ যাব আপোনালোকৰ যিকোনো সময়তে অফিচিয়েল ৱেবছাইটত আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন আহি যাব এডমিট কাৰ্ড ৰিলেটেড বা ৰানিং ষ্টাৰ্ট হোৱা ৰিলেটেড আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়াই যি নটিফিকেশ্যনে পাওঁ মই আপোনালোকক মনত পেলাই দিয়া উদ্দেশ্যে প্ৰিপেৰেশ্যন যিসকলে কৰা নাই এইখিনি পোষ্টত এপ্লাই কৰি তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বনাই দিলোঁ আপোনালোকৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব SSC GD লগতে 100% হ'বই আপোনালোকৰ মোৰ কথাটো হয় নহয় ভিডিঅ'টো ছেভ কৰি ৰাখিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুকৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব আৰু এই CRPF ট্ৰেডমেন টেকনিকেল ৰিক্ৰুইটমেণ্টৰ ভৰ্তিখিনি আপুনি কিহৰ ওপৰত বৰ্তমানলৈকে বুজি পোৱা নাই কিহৰ বিষয়ে জানিব বিচাৰে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব টেষ্ট হওক এক্সাম হওক ডকুমেণ্টৰ হওক অলৰেডি ভিডিঅ' গোটেইখিনি টপিকত বনাই থোৱা আছে যদিও এতিয়াও বুজি পোৱাগৈ নাই কমেণ্ট কৰিব নেক্সট মই ভিডিঅ' লৈ আহিম ধন্যবাদ